অমিত শ্বাহ ডাঙৰীয়াই অসমত কেইটামান পুখুৰী খান্দি অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধান কৰিম বুলি যি কৌতুক যি হাঁহি উঠা বক্তব্য প্ৰদান কৰিছে সেই বক্তব্যই অসমবাসী বানপীড়িত ৰাইজক আচলতে অপমানিত কৰিছে। এইজন অমিত শ্বাহে নিজে ঘোষণা কৰি গৈছিলে 2019 চনত যে বিজেপিক ভোট দিয়ক বানমুক্ত অসম পাব। তেওঁৰ সেই 5 বছৰ পাৰ হৈ গ'ল, অসমক কোনেও বানপানীৰ পৰা মুক্ত কৰিব নোৱাৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে অসমক বানমুক্ত কৰা হ'ব। JP নাড্ডাই প্ৰতিশ্ৰুতি দিছিলে। আৰু আপোনালোকে জানে যে বিজেপি দলৰ যি ভিজন ডকুমেণ্ট, সেই ভিজন ডকুমেণ্টত কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে যে অসমক বানমুক্ত কৰিব। আৰু পীযুষ হাজৰিকাৰ কথাটো ক'বই নালাগে, অহংকাৰী পীযুষ হাজৰিকাই সদায় দপদপাই আছে যে অসমক বানমুক্ত কৰি দিয়া হ'ল। কিন্তু দেখা গৈছে মাত্ৰ আহাৰৰ বানপানীটো আহোঁতে জেঠতো মানুহ মৰিলে 8জন 9জন, এতিয়া আহাৰৰ বানপানী পৰ্যন্ত এতিয়ালৈকে 30জনমান মানুহ, মই পেপাৰতহে পাইছোঁ দেই, 30জনমান মানুহ ইতিমধ্যে মৰিলে। তাৰমানে বানমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰখনে বানমুক্ত অসম গঠন কৰাৰ ক্ষেত্ৰত 100% বিফল হৈছে। আনকি পীযুষ হাজৰিকাই নিজেই কৈছে যে তেওঁ নিজৰ জাগিৰোড সমষ্টিটোৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁ সক্ষম নহয়। সমস্ত টকা ঢালি দিও তেওঁ জাগিৰোডৰ তেওঁ নিজৰ অকল এটা বিধানসভা সমষ্টিৰ বানপানী সমস্যাটো সমাধান কৰিব নোৱাৰে। গতিকে বিজেপিৰ বানমুক্ত কৰাৰ যি তেওঁলোকৰ শ্লোগান আছিলে, বানমুক্ত অসমৰ যি সপোন অসমৰ মানুহক দেখুৱাইছিলে, সেইটো যে ভুৱা আছিলে, সেইটো যে মিছা আছিলে, সেইটো যে কেৱল মানুহক দেখুৱাবলৈ কৰা বক্তব্য আছিলে, সেয়া যে নিৰ্বাচনী জুমলা আছিলে, সেইটো প্ৰতিপন্ন হৈছে। আৰু এই মুহূৰ্তত মই সেইকাৰণে আজি আচলতে ইমান মানে ফিতাহী কথা কোৱা, ইমান অহংকাৰী কথা কোৱা, ইমান মানে বডি লেংগুৱেজ, যিটো বডি লেংগুৱেজ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, সেই পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া অসমৰ প্ৰথমটো বানপানী জেঠ মাহতে যেতিয়া 9জন বা 8জন মানুহ মৰিছে, তেতিয়া তেওঁ পদত্যাগ কৰিব লাগিছিলে। এতিয়ালৈকে অসমত এতিয়ালৈকে কিমানখন, প্ৰত্যেকখন জিলাতেতো মানে 14ৰ পৰা 19খনমান জিলাত এতিয়া বানপানী হ'লে এতিয়ালৈকে প্ৰায় 30জনমান মানুহ মৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমতে প্ৰকাশ পাইছে। তো যদি অকল আহাৰ মাহলৈকে 30জন মানুহৰ মৃত্যুবৰণ কৰে, তেতিয়াহ'লে মানুহ কিমান মৰিব বানপানীত আপোনালোকে নিজে চাওক। গতিকে এতিয়া পীযুষ হাজৰিকাই কেৱল আৰু কেৱল নিজৰ জহটো মৰাৰ বাহিৰে, নিজৰ গৌৰৱটো প্ৰকাশ কৰাৰ বাহিৰে, নিজৰ অহংকাৰটো দেখুওৱাৰ বাহিৰে আচলতে বানপানী সমস্যা সমাধানৰ মৌলিক কিছুটো সামান্যতমো তেওঁলোকে আগবঢ়াই নিব পৰা নাই। আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিটো বানমুক্ত অসমৰ যিটো কথা কৈছিলে, সেই কথাটোত যে তেওঁ ব্যৰ্থ। কেইটামান পুখুৰী খান্দি অসমক বানপানী মুক্ত কৰিম বুলি কোৱা কথাটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে এওঁলোকৰ হাতত কোনো ধৰণৰ দীঘলীয়া প্লেন নাই। এওঁলোকে অসমক বানমুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ একশ্যন প্লেন তৈয়াৰ কৰিব পৰা নাই। এওঁলোকৰ কোনো ভিজন নাই, এওঁলোকৰ কোনো অসম সম্পৰ্কে গৱেষণা নাই, এওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে চিৰিয়াছ চিন্তা নাই, এওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই। এইটোৱে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যই, এই পাতল, এই কৌতুকপূৰ্ণ, এই অসমৰ মানুহক অপমান কৰা এই বক্তব্যই আচলতে প্ৰমাণিত কৰিলে। আৰু মই সেইকাৰণে গৃহমন্ত্ৰীৰ এই বক্তব্যক নিন্দা কৰিছোঁ। আৰু অতি সোনকালে অসমক বানমুক্ত অসম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে যি ভিজন আছে, যি পৰিকল্পনা আছে, সেই পৰিকল্পনা অসমৰ ৰাইজৰ সন্মুখত মুকলি কৰি দি, ৰাজহুৱা কৰি দি সেই পৰিকল্পনাৰ কথা অসমৰ ৰাইজক জনাব লাগে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, অসমক কেনেকৈ বানমুক্ত কৰিব তাৰ ওপৰত অসম বিধানসভাত বিশেষ অধিৱেশন আয়োজন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ।